Hello everyone, welcome to my channel. ইয়াতে আমি যি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আলোচনা কৰি আছিলোঁ তাৰে আমাৰ কুৱেশ্যন কেইটামান লৈছোঁ। এতিয়া ইয়াতে আমাৰ কি বুলি ক'লে চাই লওঁ। 20 মিটাৰ দীঘল এডাল জখলা এখন উলম্ব দেৱালত আউজাই থোৱা হৈছে। ঠিক আছে, এইখন হৈ গ'ল ৱাল আৰু ইয়াতে আমাৰ জখলা এটা আউজাই থৈছে। জখলা এটা কি কৰি থৈছে, আউজাই থৈছে। আৰু এইটো হৈ গ'ল মাটি আৰু। ঠিক আছে, এইটো ভূমি হৈ গ'ল। এতিয়া এই জখলাটোৰ কিমান দি থোৱা আছে, ইয়াৰ দিশ দি থোৱা আছে 20 মিটাৰ। ঠিক আছে, 20 মিটাৰ দি থোৱা আছে। আৰু কি বুলি কৈছে, জখলাডালে মাটিৰ সৈতে কিমান ডিগ্ৰী কোণ কৰিছে, 30 ডিগ্ৰী। এতিয়া কোণ বুলি ক'লে এইটো আমাৰ আহি যাব ত্ৰিকোণমিতি। ঠিক আছে, ইয়াতে 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে মাটিৰ লগত। এইটো মাটিত এনেকৈ ৱালখনত বেকা হৈ আউজি আছে। ঠিক আছে, এডাল জখলা আৰু এই জখলাডালৰ দিশটো দি থোৱা আছে আৰু কোণটো দি থোৱা আছে। আৰু এতিয়া আমাক কি উলিয়াবলৈ কৈছে, কোণ কৰি আছে। ঠিক আছে, জখলাডালে দেৱালয়খনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা উলিওৱা। কোনডোখৰত কৈছে এখন দেৱালয়। ঠিক আছে, দেৱালয় ৱাল আৰু এই ৱালখনৰ এই বিন্দুটোত, ঠিক আছে, কোনটো বিন্দুত, এই বিন্দুটোত কি কৰি আছে, স্পৰ্শ কৰি আছে। আৰু ইয়াৰ উচ্চতা কি হ'ব, এই ভূমিৰ পৰা কিমান হ'ব। ঠিক আছে, এইটো আমাৰ উলিয়াব লাগে। ঠিক আছে, এইটো হৈ গ'ল লম্ব আমাৰ পাৰপেণ্ডিকুলাৰ পি বুলি ধৰি লৈছোঁ, এইটো আমাৰ এইচ বুলি ধৰি লৈছোঁ, হাইপটেনিছ। ঠিক আছে, এতিয়া আমাৰ এইডাল আৰু এইডালৰ সম্পৰ্কৰ পৰাহে আমি উলিয়াব পাৰিম, কাৰণ এইডাল দি থোৱা আছে। ঠিক আছে, এইচটো দি থোৱা আছে। এইচটো আমাৰ ইয়াত কিমান দি থোৱা আছে, আমাৰ যোনডাল কৰ্ণ, এই কৰ্ণডাল, এইডাল কৰ্ণ নিচিনাকৈ আছে। এইটো যদি আমি ত্ৰিভুজ বুলি ধৰোঁ, 90 ডিগ্ৰী ত্ৰিভুজ, 90 ডিগ্ৰী কোণ থকা এটা ত্ৰিভুজ, অৰ্থাৎ সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজত কি হৈছে, 90 ডিগ্ৰী বিপৰীত বাহুডালক কৰ্ণ বুলি কয়। কি বুলি কোৱা হয়, কৰ্ণ বুলি কয়। ঠিক আছে, আৰু এইডাল হৈ গ'ল লম্ব আৰু তলডাল কি বুলি ক'ব, ভূমি। ঠিক আছে, এতিয়া আমাৰ এইটোকে আমি এইচ বুলি ধৰিছোঁ আৰু এইটো আমি কি ধৰিছোঁ, পি বুলি ধৰিছোঁ। এতিয়া এইচ দিয়া আছে 20 মিটাৰ আৰু পি কিমান দি থোৱা আছে, পিটো উলিয়াব লাগে। ঠিক আছে, পিটো কুৱেশ্যন মাৰ্ক দি দিছোঁ। আৰু এইটো আমাৰ এংগলটো কিমান দি থোৱা আছে, ইয়াতে এংগলটো দি থোৱা আছে, ধৰি লৈছোঁ এংগল থিটা ইকুৱেল টু 30 ডিগ্ৰী। ঠিক আছে, এতিয়া এংগলটো, এইটো এইচ আৰু পিৰ মাজত সম্পৰ্ক কি। এতিয়া আমি যদি ত্ৰিকোণমিতিত চাওঁ, ত্ৰিকোণমিতিত চাইনৰ লগত সম্পৰ্ক আছে। ঠিক আছে, ত্ৰিকোণমিতিত কি কি আছে, ত্ৰিকোণমিতিত চাইন আছে, কছ আছে। ঠিক আছে, চাইন থিটা, কছ থিটা, টেন থিটা। ইয়াত যদি আমি ধৰোঁ, এইটো আমি ধৰি লৈছোঁ বি। ঠিক আছে, বেছ। ইয়াত আমাৰ হ'ব কৰ্ণ বাই লম্ব বাই কৰ্ণ। লম্ব মানে কি, পাৰপেণ্ডিকুলাৰ, তাৰপিছত আহিব এইচ, আৰু ইয়াত আমাৰ কি আহিব, ইয়াত আমাৰ আহিব বি বাই এইচ। কি আহিব, বি বাই এইচ। আৰু টেনত আহিব কি, লম্ব বাই ভূমি। লম্ব মানে কি, পি, আৰু ভূমি মানে কি, বি, বেছ। ঠিক আছে, এনেকৈ ধৰণে আহিব। এতিয়া এই দুইটাৰ লগত সম্পৰ্ক আছে এইটো পি এইচ। ঠিক আছে, এতিয়া আমি চাইন ল'ম। চাইন থিটা মানে কিমান, 30 ডিগ্ৰী। তেতিয়াহ'লে চাইন 30 ডিগ্ৰী, চাইন 30 ডিগ্ৰী ইজ ইকুৱেল টু পি বাই এইচ। এতিয়া আমি গম পাব লাগিব চাইন 30ৰ মানটো কিমান। ঠিক আছে, চাইন 0 ডিগ্ৰীৰ মান হৈ গৈছে 0, এনেকৈ আহিব, 0 ডিগ্ৰী আহিব, তাৰপিছত আহিব 30 ডিগ্ৰী। ঠিক আছে, এনেকুৱা এখন লিষ্ট আছে, লিষ্টখন আমি পিছলৈ আলোচনা কৰিম। 30 ডিগ্ৰী, আকৌ এইফালে আমাৰ আহিব 45 ডিগ্ৰী, 60 ডিগ্ৰী। ঠিক আছে, আৰু এইফালে এনেকৈ ধৰণে থাকিব আৰু। ঠিক আছে, এতিয়া যদি আমি চাওঁ, তেতিয়া এইডোখৰত আহিব 1/2, আৰু 45ত আমাৰ কি আহিব, 1/√2 আহে, আৰু 60ত আহিব 1√3/2 আহিব, আৰু এইফালে 90 থাকে, 90 ডিগ্ৰীত আহিব। এইফালে 0 হৈছে নহয়, এইফালে আমাৰ কি হ'ব, 0 হ'লে 1 হ'ব। ঠিক আছে, 0 হ'লে কি হ'ব, 1 হ'ব। এইটো হৈ গ'ল চাইনৰ মানটো। চাইনৰ যেতিয়া 0 হ'ব, এইটোও 0 হ'ব। চাইনৰ যেতিয়া 30 ডিগ্ৰী হ'ব, তেতিয়া এইটো হাফ হ'ব। এতিয়া ইয়াত আমাৰ কিমান আছে,
30 আছে তেতিয়াহ'লে কি হ'ব হাফ হ'ব তাৰপিছত p/h দিছে p মানে কি দি থোৱা আছে p টো উলিয়াব লাগে এইটো p এ থৈছো আৰু h টো আমাৰ কিমান আছে 20 ঠিক আছে এতিয়া আমি যদি এটো থওঁ এনেকে ধৰণে এই 20 টো এফালে হৰণ হৈ আছে এফালে হেলে কি হৈ যাব পূৰণ হলে হি ওপৰলে যাব একৰ লগত যদি পূৰণ হৈ যায় কিমান হৈ যাব 20 হৈ যাব 20 গুণ 20 হৈ যাব এটো ওপৰলে গলে এফালে তলত থকাটো সমান চিনৰ যদি ইফাল ইফাল হয় তলত থকাটো ওপৰলে যাব ওপৰত থকাটো তললে আহিব ঠিক আছে এতিয়া তলত আছে 20 টো ইফালে লৈ গল p টো ওলাই যাব তেতিয়া p টো এফালে থাকি আহিব মানে ই ওলাই যাব ঠিক আছে এতিয়া আমি এটোকে এফালে পাতিছো এটো 2 এ 20ক কেবাৰ যাব 10 বাৰ 2 দুগুণ 20 এতিয়া আমাৰ p টো কিমান হৈ যাব 10 ঠিক আছে p মানটো 10 পাই গলো এতিয়া আমি চাব লাগিব h টো কিহত আছিল h টো মিটাৰত আছিল তেতিয়া হলে a টো আমাৰ কিহত লাব মিটাৰত লাব এতিয়া 10 আমাৰ কোড আছে 10 আমাৰ অপচন এ আছে তাহলে এটো আমাৰ বাবে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ইমান বিলাক আমাৰ কৰিব দৰকাৰ নাই মই বুজাবৰ কাৰণে ইমান বিলাক কলো আমাৰ এটো সহজে ওলালে হেতেন ঠিক আছে আমি মাত্ৰ এই 30 ডিগ্ৰী মানটো জানিলেই হ'ল sin 30 ঠিক আছে আমি তাৰ পিছৰ কোৱেশ্যনটোলে যাওঁ এটা চকা 1000 পাক ঘুৰোতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ আৰু চকাটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে ঠিক আছে অতিক্ৰম কিমান কৰিছে 1000 পাক ঘুৰিছে এটা চকা তেতিয়া কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ই 22 কিলোমিটাৰ ঠিক আছে এটা চকা যদি আমি চাওঁ এটো এটা চকা আৰু ইয়াৰ এই যোনটো কি হ'ব পৰিধি হ'ব এইডালে এই আঁচডালে পৰিধি মানে এডাল দৈৰ্ঘ্য ঠিক আছে এডাল যদি আমি এনেকে ধৰণে চাওঁ এডাল কিমান বা জোখা হৈছে এনেকে 1000 বা জোখা হৈছে মানে 1000 পাক ঘুৰিছে ঠিক আছে এইডালৰ দৈৰ্ঘ্যটো আমাৰ কিমান হ'ব এডালৰ দৈৰ্ঘ্যটো হৈ গল যেহেতু এটো এটা আমাৰ বৃত্তৰ এডালৰ এডখৰ পৰা এডখলকে দৈৰ্ঘ্যটো আমি ইয়াক এনেকে ধৰণে দিব পাৰো 2πr বুলি দিব পাৰো ঠিক আছে হি কিমান বাৰ ঘুৰিছে 1000 বাৰ ঘুৰিছে তেতিয়াহলে 1000 বাৰ এনেকুৱাকে আমি গন্তি কৰিব লাগিব 1000 টো আমি কি কৰিলো ইনটু কৰি দিলো ঠিক আছে ইফালে আমাৰ কিমান থাকিবগে ইমান 1000 পাক ঘুৰোতে কিমান দূৰত্ব অতিক্ৰম কৰিছে হি 22 কিলোমিটাৰ ঠিক আছে কিলোমিটাৰটো আমাৰ অপচনত কিলোমিটাৰত এটাও নাই মিটাৰতে আছে তেতিয়াহলে 22 কিলোমিটাৰটো আমি কি কৰিলো আমি মিটাৰলে লৈ গলো 22 টো আমি মিটাৰলে নিবলে কি কৰিব লাগিব 1000 এ আমাৰ পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ 22000 মিটাৰত লিখিব পাৰো আমি ঠিক আছে এফালে আমাৰ 1000 2 লগত পূৰণ কৰিলো কিমান হৈ গল 2000 আৰু ইনটু পাই মানটো আমি দুটা মান লিখিব পাৰো পাই 22/7 লিখিব পাৰো বা 3.14 লিখিব পাৰো দুটা ভিতৰত যোনটো আমাৰ বাবে সুবিধা হয় হেতুকে লম ইয়াতে আমি 22/7 কাৰণ এফালে 22 আছে হেতু কাৰণে 22 এ দি চাও কি ওলায়গে চাও হজে ওলাব লাগে আৰু এফালে কিমান থাকিলে r থাকিলে ঠিক আছে এতিয়া আমি যদি এই তলত থকা সংখ্যাটো প্ৰথমতে লৈ যাও এফালে আমাৰ 2000 এ আমি যদি 2 এ কৰো 00044 এনেকে ধৰণে আমি পাম এটো ইনটু কৰিছো ঠিক আছে ইনটু হৈ আছে আৰু এই তলৰ সংখ্যাটো হেফালে লৈ গলো হেফালে গৈ কি হৈ যাবগে ইনটু হৈ যাবগে এতিয়া আমাৰ এফালে কিমান থাকিলে 4400 r থাকিলে আৰু এফালে ডিভাইড হৈ থকাটো 22000 ইনটু 7 ঠিক আছে এতিয়া আমাৰ এফালে থাকিলে r এটো পাই নিচিনা হৈ গলগে ঠিক আছে এইফালে থাকিলে আমাৰ r আৰু এটো আমি কি কইলো হিফালে লৈ গলো হিফালে লৈ গলে কি হৈ যাব এটো পূৰণ হৈ আছে এনেকে থাকা মানে পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ হৈ যাবগে ঠিক আছে 22000 into 7 divided by 44000 এটা আমি এফালত তিনটা শূন্য এফালত তিনটা শূন্য ক্যান্সেল কৰি দিলো আৰু যদি আমি এটো চাও 11 দুগুণ 22 11 4 গুণ 44 ঠিক আছে 2 এ আকৌ 4 কাটি দিলো 2 দুগুণ 4 ঠিক আছে ডাঙৰটো ফালে বহিলে এতিয়া ওপৰত কিমান থাকিলে এফালে 7 টো আছে ঠিক আছে এই 7 টো আমি পাতিব লাগিব 7 বাই কি হৈ গল 2 হৈ গল আৰু এফালে আমি r মানটো এনেকে ধৰণে পালো এটা 7/2 টো আমাৰ কি হৈ যাব কিমান পাও আমি চাম 2 এ আমি 7 ক কৰিব লাগিব 2 3 গুণ 6 আৰু দশমিক দি দিলো এফালে 1 পালো 1 টো না যায় দশমিক দি দিলো শূন্য হৈ গল 2 5 গুণ 10 ঠিক আছে 3.5 মিটাৰ কোড আছে 3.5 মিটাৰ আছে অপচন ডি টো ঠিক আছে এনেকে ধৰণে আমি উত্তৰটো উলিয়াব পাৰিলো তাৰ পিছলে যাও কি আছে আমি চাও 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু লগে লগে 25 বছৰ বয়সৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে
ফলস্বৰূপে শিক্ষকসকলৰ গড় বয়স 3 হ্ৰাস পায় অৱসৰ গ্ৰহণ কৰা শিক্ষকজনৰ বয়স হৈছে কিমান ঠিক আছে হেতু উলিয়াবগে লাগিব আমি চাই লওঁ ইয়াতে এটা সূত্ৰ আছে সূত্ৰটো আমাৰ যদি গড় বয়স চাওঁ এটো আমি ধৰি লৈছো x আৰু কেজন আছে মুঠ আছে 10 জন 10 হে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে 10 হে হৰণ কৰিব লাগিলে হেতু আমাৰ পাই গলো নতুন গড় এতিয়া আমাৰ নতুন 25 বছৰ জন হোমোৱাৰ পিছত কিমান থাকিলে ইমান থাকিলে তাৰ আগতে কিমান আছিল তাৰ আগতে আছিল পাৰ্থক্য বুলি কলে কিমান হ্ৰাস পালে আগৰ পৰা মাইনাস কৰিব লাগিব আগৰ পৰা মাইনাস কৰাৰ লগে লগে কিমান পালো 3 পালো ঠিক আছে আগতে কিমান আছিল আগতে ইয়াতকে অকমান বেছি আছিল ঠিক আছে বেছিটো কিমান আছিল এটো আমি ধৰি ললো y আছিল ঠিক আছে y টো বেছি আছিল আগতকে y বেছি আছিল তেতিয়া আমি এটো চাওঁ আৰু এটো আমাৰ কেনে ধৰণৰ হ'ব এই দুইটা তলতে 10 আছে 10 টো লৈ ললো কমন আৰু এফালে x y আৰু -x দি দিলো এটো x ঠিক আছে আৰু এফালে কিমান থাকিলে 3 আৰু 10 টো এফালে হৰণ আছে এফালে গলে কি হৈ যাব পূৰণ তলত থাকিলে ওপৰত আহি যাব ঠিক আছে ওপৰত মানে কি ইনটু হৈ যাব হৰণ হৈ আছে এফালে কি হৈ যাব ইনটু হৈ যাব এতিয়া আমি যদি ওপৰৰ এটো খুলো ঠিক আছে হেতু এফালে যাব 10 টো এতিয়া এফালে থাকিলে x ব্ৰেকেট খুলি দিছো প্লাস আকৌ y থাকিলে আকৌ মাইনাস কি আছে -x থাকিলে ঠিক আছে +x কাটন গল -x ৰ লগত ঠিক আছে এটা আছে কানে গুছি গল আৰু এফালে 10 টো 3 * 10 ঠিক আছে 3 দুগুণ 30 হৈ গল আৰু এফালে কিমান থাকিলে y থাকিলে ঠিক আছে আগৰ নতুন গণতকে আগৰ কিমান আছিল 30 টো বেছি হৈছিল এতিয়া আমাৰ নতুন যোনটো আছিল সেই নতুন জনৰ আছিল কিমান 25 ঠিক আছে আগতে কিমান বেছি আছিল বয়স আগতে বয়স বেছি আছিল আৰু 30 বেছি আছিল তেতিয়া ইয়াৰ লগত 30 যোগ দি দিও ঠিক আছে তেতিয়া কিমান হৈ যাব 55 হৈ যাব 55 টোৱে হৈ যাব যোনজন উলাই গল অৱসৰপ্ৰাপ্ত শিক্ষকৰ বয়স 55 ক'ত আছে 55 অপচন 8 আছে ঠিক আছে আমি তাৰ পিছৰ কোৱেশ্যনটোলে যাওঁ তাৰ পিছৰ কোৱেশ্যনটো কি বুলি ক'লে 720 গৰাকী প্ৰাৰ্থী থকা এখন বিদ্যালয়ৰ লৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাতটো দি থোৱা আছে ঠিক আছে লৰা বুলি ক'লে আমি b বুলি ধৰি ললো b টো হৈ গল 7 অনুপাত থাকিলে আমি x বুলি ধৰিয়ে লম আৰু ঠিক আছে ভেৰিয়েবল এটা ধৰি লম আৰু ছোৱালী গাৰ্লছ বিলাকৰ কি আছে প্ৰথমটো কাৰণে প্ৰথমটো আহিব ঠিক আছে ইয়াত আমাৰ প্ৰথমটো লৰা আছে কাৰণে 7 টো ধৰিলো আৰু ছোৱালীটো দ্বিতীয়ত আছে হেতু কাৰণে কি হৈ গল এই দ্বিতীয়টো ছোৱালী কাৰণে আহিব 5x ঠিক আছে এই দুইটা হৈ গল লৰা আৰু ছোৱালীৰ সংখ্যা যিহেতু x টো ধৰিয়ে দিলো এটো আমাৰ মুঠ সংখ্যা বুলিও আমি ধৰি লব পাৰো আৰু মুঠতে কিমান আছে 720 গৰাকী আছে ঠিক আছে এই দুইটা যোগ কৰিব লাগিলে আমি কি পাব লাগিব 7x + 5x কিমান হৈ যাব 720 ঠিক আছে 720 হৈ গল তে x মানটো ওলাই যাব হাতে পাছে 12 এফালে x 720 আৰু x = এফালে পূৰণ হৈ থাকিলে এফালে কি হৈ যাব 720 কিমান ওলাই যাব 60 ওলাই যাব ঠিক আছে কেনসেল যাব লাগিলে 60 x মানটো আমাৰ কিমান ওলাই গল 60 ওলাই গল ঠিক আছে 60 এতিয়া x ৰ মানটো আমি ইয়াত বহাই দিব পাৰো তেতিয়া বয়জ ওলাই যাব আৰু এফালে গাৰ্লছ ওলাই যাব বহাই দিও আমাৰ বয়সটো কিমান হৈ যাব 7 * 60 কিমান হৈ যাব আৰু এফালে 5 * 60 ঠিক আছে x মানটো বহাই দিছো x মানটো 60 হৈ গল কিমান হৈ যাব 6 * 42 42 এফালে 0 এটা আছে 0 টো বহি গল 6 * 5 = 30 এফালে কিমান হৈ গল আৰু এটা শূন্য আহি গল ঠিক আছে এতিয়া আমি এটা কি কৰিব লাগিব বিয়োগ কৰি দিব লাগিব বিয়োগ কৰি দিয়া লগে লগে কিমান আহিছে 120 এতিয়া আমাৰ ছোৱালী কিমান সংখ্যা কমি আছে ছোৱালীৰ সংখ্যা কমি আছে 120 জনী ছোৱালী যদি ইয়াত আমি যোগ কৰি দিওঁ তেতিয়া 420 হৈ যাব ঠিক আছে তেতিয়া অতিৰিক্ত 1:1 হ'বলে 1:1 মানে কি সমান হ'বলে অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নামভৰ্তি হ'ব লাগিব ঠিক আছে কিমান গৰাকী 120 ঠিক আছে 1:1 একে হৈ যাবলে দুইটা সমান তেতিয়া হলে আমাৰ কিমান হ'ব 120 ঠিক আছে এটোৰ আনসাৰ 120 তাৰ পিছৰটো আমাৰ আহি গল এনেকুৱা অংক অতিকৈ গুৰুত্বপূৰ্ণ 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে কিমান দিনৰ 45 দিনৰ যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে
ঠিক আছে আমি প্ৰথম কণ্ডিশ্যনটো লিখি লওঁ 120 জন আছে আৰু 20 জনে খাব 45 দিনত ঠিক আছে তে এজনে খাব এতিয়া কমিব নে বাঢ়িব ইয়াত আমাৰ এটা কমিলে এটা বাঢ়িব ঠিক আছে মানুহ কমি যাব লাগিলে দিনটো বাঢ়ি যাব তেতিয়া হলে আমি কি কৰিব লাগিব উল্টা হ'ব লাগিলে আমি পূৰণ কৰিব লাগিব এফালে কমাৰ মাত্ৰকে এফালে বাঢ়ি যাব 4 5 into 1 2 0 আকৌ নতুনকৈ যদি 30 জন আহে আগৰ পৰা কিমান আছিলে 120 আছিলে আকৌ নতুনকৈ 30 আহিলে কিমান হৈ গ'ল 150 150 হৈ গ'ল ঠিক আছে এতিয়া আকৌ নতুনকৈ 150 হৈ গ'ল ঠিক আছে প্ৰথমতে এজনটো উলিয়াই ল'ব লাগিব ঠিক আছে এজনে কিমান খাব হেতু উলিয়াই ল'ব লাগিব এজনে ইমান খাব আমি পূৰণ কৰিব দৰকাৰ নাই পূৰণ কৰিলে সময় লছ হ'ব আমি কটাকটি পিছত কৰিবলৈ চাম ঠিক আছে আকৌ এতিয়া নতুনকৈ 30 জন অহাৰ লগে লগে কিমান হৈ গ'ল 150 হৈ গ'ল 150 হৈ গ'লে আমি কি কৰিব লাগিব এটো যদি বাঢ়ি যায় তেতিয়া আমি এফালে কমাব লাগিব কমাম কেনেকৈ আমি কমাবলৈ হৰণ কৰিব লাগিব আগতে কিমান আছে 4 5 into 1 2 0 এতিয়া আমি কটাকটি কৰিব পাৰোঁ এফালে 0 এটো 0 লগত গ'ল এফালে 15 45ক 3 বাৰ গ'ল 3 বাৰ কিমান হৈ গ'ল 36 36 আনসাৰ ক'ত আছে আনসাৰ সিত আছে ঠিক আছে এটো সহজ আছিল আমি তাৰ পিছৰ আমাৰ শেষ হৈ গ'ল ঠিক আছে এটোৱে আমাৰ আজি শেষৰটো কোৱেশ্চন যদি ভিডিওটো চাই ভাল লাগিল তেতিয়াহলে লাইক আৰু শ্বেয়াৰ কৰিব নতুনকৈ আহিলে চেনেললৈ সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ